নমস্কাৰ, মই আল্পনা বৰুৱা। স্বাগতম সকলোলৈ। মই যেহেতু ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ, আজি এটা বিশেষ দিন হয়। আজিৰ দিনটোতে মই ডায়েবেটিছৰ ঔষধ বন্ধ কৰিছিলোঁ আৰু মই এই খাদ্য তালিকা গ্ৰহণ কৰিছিলোঁ। এয়া ডায়েবেটিকৰ ঔষধ মই আজি এবছৰ আগতে অনা এয়া খাই আছিলোঁ। গ্লুকনম G1 এইটো ডায়েবেটিকৰ ঔষধ আৰু লগতে মই হাই প্ৰেছাৰো আছিল। 14 বছৰ দিন হাই প্ৰেছাৰ ঔষধো খাইছিলোঁ। এয়া টেলিজাত 40 এই দুটা ঔষধ বৰ্তমান মোৰ এবছৰ হ'ল, আগতে অনা আছে। এয়া মই বৰ্তমানলৈকে সেৱন নাই কৰা, এবছৰ হ'ল। আজি বিশেষ দিন। এইখিনি মই আজিৰ দিনটোতে এৰিছিলোঁ আৰু এইখন থালি গ্ৰহণ কৰিছিলোঁ। ল' কাৰ্বহাইড্ৰেট খাদ্য মই গ্ৰহণ কৰিছিলোঁ। লগতে মই এক্সাৰচাইজ কৰিছিলোঁ আৰু ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙো কৰিছিলোঁ। সেইটো কাৰণে এইখিনি ডায়েট ফ'ল' কৰাৰ কাৰণে মোৰ লাইফষ্টাইল সলনি কৰি দিয়াৰ কাৰণে মই আজি ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ বুলি ক'ব পাৰিছোঁ। আপোনালোকেও পাৰিব, চেষ্টা কৰক। মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে, তেতিয়া নিশ্চয় কিছু হ'লেও অনুমান কৰিব পাৰিব ডায়েবেটিক কেনেদৰে ৰিভাৰ্ছ কৰিব পাৰি। প্ৰথমতে মইতো মোৰ বিবাহ বাৰ্ষিকৰ দিনাখনে মনলৈ আহিছিলে ডায়েবেটিক ৰিভাৰ্ছ কৰিব পৰা বেমাৰ নি বুলি মনলৈ আহিছিলে। কিন্তু পিছত মই 3-4 দিন এইবিলাক ভিডিঅ'বিলাক চালোঁ, 4-5 দিন চালোঁ। চাই মেলি যিখিনি ফ'ল' কৰিব লাগে ভিডিঅ'বিলাকত গম পালোঁ, সেইখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আজিৰ দিনটোতে আৰম্ভ কৰিছিলোঁ। সেইটো কাৰণে আপোনালোকক জনালোঁ। আৰু বিশেষ নাই, মই এতিয়া দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ লৈছোঁ। এয়া মই ল' কাৰ্বহাইড্ৰেট খাদ্য থালি আপোনালোকক দেখাইছোঁ কেনেদৰে প্ৰস্তুত কৰি লৈছোঁ। মই এয়া আমাৰ খাদ্য তালিকা, যিসকলে ৱেইট লছ কৰিব বিচাৰে বা ডায়েবেটিক ৰিভাৰ্ছ কৰিব বিচাৰে সেইসকলে খাদ্য তালিকাত প্ৰ'টিন ল'বই লাগিব। মই মাছ এপিচ লৈছোঁ। যিসকলে মাছ মাংস কণী আদি খায় সেইসকলে এইবিলাক খাব পাৰিব আৰু যিসকলে নিৰামিষ সেইসকলে পনীৰ আৰু চয়াবিন ল'ব পাৰিব। আৰু মই দাইল লৈছোঁ। দাইলতো যথেষ্ট কাৰ্বহাইড্ৰেট থাকে, আমি কমকৈ খাব লাগে। দাইল যদি আপোনালোকে পনীয়াকৈ খাবলৈ টান পায়, এনেদৰে মই পাত শাক মিলাই দিছোঁ। পাত শাক আপোনালোকে মিলাই দিব, তেতিয়া অলপ ডাঠ হয়, খাবলৈ ভাল লাগে। আৰু মই লৈছোঁ এয়া কলডিলৰ ভাজি। কলডিলৰ ভাজি যথেষ্ট ফাইবাৰ আছে, আমি ফাইবাৰযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। কলডিলৰ ভাজি খুব সুন্দৰকৈ পেট ভৰাই খাব পাৰে আপোনালোকে। আৰু মই এতিয়া চালাড আধা ঘণ্টা আগতে ল'লোঁ, সেইটো কাৰণে খাদ্য তালিকাত মই চালাড লোৱা নাই। আপোনালোকে খাদ্য গ্ৰহণ কৰাৰ সময়তো ল'ব পাৰে বা খাদ্য আধা ঘণ্টা 20 মিনিটমানৰ আগতো ল'ব পাৰে। আৰু মই এয়া লৈছোঁ, এখন ৰুটি লৈছোঁ। চালাড যথেষ্ট খালোঁ মই। এয়া মই ল' কাৰ্বহাইড্ৰেট আটা লৈছোঁ আৰু লগত মই চয়াবিন আটা মিলাই দিছোঁ। চয়াবিন আটা মই 50% আৰু ল' কাৰ্বহাইড্ৰেট আটা 50% মিলাই লৈ ৰুটি প্ৰস্তুত কৰিছোঁ। এনেদৰে আপোনালোকে ৰুটি প্ৰস্তুত কৰি ল'ব পাৰিব বা ল' কাৰ্বহাইড্ৰেট আটাৰ পৰা আপোনালোকে পুৰি বনাব পাৰিব আৰু ৰুটি বনাব পাৰিব। মিলাই নল'লেও হ'ব। আৰু যিসকলৰ থাইৰয়ড আছে সেইসকলে চয়াবিন নল'ব, ইয়াকে ক'লোঁ। আৰু বিশেষ নাই, ইমানকে ক'লোঁ আপোনালোকক। আপোনালোকে ডায়েবেটিক ৰিভাৰ্ছ কৰিব পৰা বেমাৰ বুলি মই তেতিয়া গমেই পোৱা নাছিলোঁ। 14 বছৰ দিন মই ঔষধ সেৱন কৰি আছিলোঁ। এইবিলাক হাই প্ৰেছাৰ হওক, এয়া ডায়েবেটিকৰ হওক, মই ঔষধ সেৱন কৰি আহিছিলোঁ। কিন্তু এই ডায়েটটো লাইফষ্টাইল সলনি কৰি দিয়াৰ লগে লগে মোৰ এইবিলাক ঔষধ বন্ধ হৈ গ'ল। আৰু এইবিলাক ঔষধ খাই থকা মানে মেনেজ কৰি থকা হয়। তেতিয়া আমাৰ পিছলৈ বহুত আনুষংগিক বেমাৰ হ'ব পাৰে, যেনে চকুৰ ডেমেজ, লিভাৰ ডেমেজ বা কিডনী ডেমেজ, হাৰ্টৰ বেমাৰ, এনেকুৱা বহুত কিছু বেমাৰ হ'ব। আপোনাৰ নাৰ্ভৰ প্ৰব্লেম হ'ব, পিছলৈ এটা বয়সত নিশ্চয় হ'ব। সেইটো কাৰণে আপোনালোকে ঔষধ সেৱন প্ৰথমতে বন্ধ কৰি লওক, তাৰপিছত আপোনালোকে লাইফষ্টাইল সলনি কৰি দিয়ক। কোনো অসুবিধা নহয়, খুব সুন্দৰকৈ আপোনালোকে পাৰ কৰিব পাৰিব। বহুত দুশ্চিন্তাত ভুগি থাকে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে ডায়েবেটিক হয় আজিকালি। মই এটা সমীক্ষাত বাতৰি এটাত পাইছিলোঁ, ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডায়েবেটিক থকা দেশ বোলে। সেইটো কাৰণে কৈছোঁ, আমি সজাগ আৰু সচেতন হ'বলৈ হ'ল। এটা এৱাৰনেছ আনিব বিচাৰিছোঁ মই মোৰ ভিডিঅ'ৰ যোগেদি। আৰু ইমানকে ক'লোঁ, আজিলৈ আহিছোঁ। শুভ দুপৰীয়া জনালোঁ। ধন্যবাদ।